সকলোকে ইংৰাজী নৱবৰ্ষৰ কথা আমাৰ হেপাহৰ ভগৰ বিহু ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই হেমন্ত মেধিয়ে আৰু ২ নং বেন্নিবাৰী নামঘৰ প্ৰাংগণত মিলিজুলি জাগ্ৰত যুৱ সংঘৰ উদ্যোগত এইবাৰ চতুৰ্থ বাৰ্ষিক তেওঁলোকে এই ভোগালী বিহু সন্মিলনখন আয়োজন কৰিছে দুদিনীয়া প্ৰণায়িত কাৰ্যসূচীৰে গতিকে তেওঁলোকলৈ পুনতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ মিলিজুলি এটা সুন্দৰ নাম আৰু এই মিলিজুলিৰ জৰিয়তে প্ৰত্যেকৰে মাজত এটা মিলাপ্ৰীতি আছে প্ৰত্যেকে সুন্দৰকৈ আছে সুন্দৰকৈ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি পেলাই আহিছে আৰু কিছু সময় পিছত হয়তো বিভিন্ন প্ৰান্তৰ পৰা লোক আহিব যেহেতুকে আজি ফুকন বড়ো আৰু মৌচুমী বড়োৰ সংগীতানুষ্ঠানো আছে আজিৰ মুকলি সভা আৰু মুকলি সভাত মুকলিকৈ কথাবোৰ পতা হয় ভুল ভ্ৰান্তিবোৰ দেখুৱাই দিয়া হয় আমি কেনেদৰে আমি বিহু পাতিছোঁ সেই বিহু আৰু অতীতৰ বিহু আজিৰ বিহুৰ মাজত পাৰ্থক্য আছে নেকি পৰম্পৰাগত সাজপাৰৰ মাজত কি পাৰ্থক্য আহি পৰিছে আমি বিহু নাচিবলৈ গৈ পেলাই বিহু বিকৃত কৰিছোঁ নেকি ইত্যাদি ইত্যাদি কিন্তু এই সভাপতিৰ দায়িত্বত থকা ব্যক্তিজনক মই অনুৰোধ কৰিছোঁ তেওঁ আজি কোনটো বিষয় লৈ পেলাই মুকলি সভাৰ এটা বিষয়বস্তু কৰি তোলে যাতে যিসকল উঠি অহা নৱপ্ৰজন্ম আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা বাৰ্তা ল'ব পাৰে আমাৰ কমলেশ্বৰ বৰ্মন ডাঙৰীয়াক এখন ফুলাম গামোচা সম্বৰ্ধনা জনাইছে আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন সেনা বিষয়া তথা সমাজ সেৱক শ্ৰীযুত মানৱেন্দ্ৰ তালুকদাৰ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সম্পাদক শ্ৰীযুত কপিল মেধি ডাঙৰীয়াই তেওঁক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ কৰিছোঁ বৰ্মনক বঁটা বিতৰণ কৰিব আমাৰ উপস্থিত থকা শ্ৰদ্ধাৰ বিবেক দাস ডাঙৰীয়াই আৰু বিবেক ছাৰ ডাঙৰীয়াই বঁটাটো বিতৰণ কৰিছে এইটো বামপানী যিকিনো ভাল লাগিছে নামটো বামপানী আৰু তনুশ্ৰী দাস হৈছে প্ৰথম তেওঁক আছেনে ইয়াতে শুভেচ্ছা জনাইছোঁ এইবাৰ টেকেলি ভঙা পূজা দাস কোনগৰাকী পূজা দাস আছেনে এই টেকেলি ভঙা খেলটোৱে বহুত ডেঞ্জাৰাছ খেল এই খেলটো খেলিলেই গম পোৱা যায় আচলতে যিবোৰ নেদেখাকে আছে তেওঁলোকৰ কিমান এটা যন্ত্ৰণা হৈছে যি কি নহওক ইয়াত পূজা দাস আৰু তেখেতক বঁটা বিতৰণ কৰিব নিপেন ৰবি দাস ডাঙৰীয়াই পূজা দাসলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সিংহ মেধিক বঁটা বিতৰণ কৰিব নিপেন ৰবি দাস ডাঙৰীয়াই সিংহ মেধিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাস দ্বিতীয় সাগৰিকা দাস তৃতীয় মৃন্ময় দাস আছেনে উপস্থিত হওক মঞ্চত আৰু তেওঁলোকক বঁটা বিতৰণ কৰিব কমল দাস ডাঙৰীয়াই কমল দাস ডাঙৰীয়াই তেওঁলোকক বঁটা বিতৰণ কৰিব কমল দাস ডাঙৰীয়াই তেওঁলোকক বঁটা বিতৰণ কৰিব আমি দুজনে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইবাৰ যুটীয়াভাৱে মনালিকা দাস আৰু দীপা দাস কলাত কেঁচুৱালৈ আহিছে আৰু তেওঁলোকক বঁটা বিতৰণ কৰিব মানিক বৰ্মন ছাৰে বিহু বলীয়া ৰাইজ আমি অসমীয়া বিহুতে বলীয়া সেয়া লাগিলে ৰঙালী বিহু নহওক কিয় ভোগালী বিহু নহওক কিয় বা কাতি বিহু নহওক কিয় ভোগৰ বিহু ভোগালী আৰু আজি মাঘৰ 1 তাৰিখ সুন্দৰ এটা দিন সুন্দৰ এটা পৰিৱেশ আমি কিছু সময় পিছতে সাংস্কৃতিক সন্ধিয়াখন আমি আৰম্ভ কৰিম আৰু এইখন বিশেষ মঞ্চতেই ফুকন বড়ো আৰু মৌচুমী বড়োৱে গীত পৰিৱেশন কৰিব কিন্তু তাৰ আগতে যিসকলে নৃত্য কৰিব বিচাৰে তেওঁলোকে আমাৰ সাংস্কৃতিক সম্পাদকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ গীতসমূহ সাজু কৰিবৰ বাবে অনুৰোধ কৰিছোঁ ফুকন বড়ো আৰু মৌচুমী বড়োৰ গীতৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমি আমাৰ যিমানখিনি সময় হয় আমি স্থানীয় শিল্পীসকলক সময় দিম
সুখবৰ ভাল খবৰ এইটোৱে যে আপোনালোকৰ অধীৰ অপেক্ষাৰে বাট চাই থকা আমাৰ শিল্পী ফুকন বড়ো আৰু মৌচুমী বড়ো আপোনালোকৰ ওচৰত আহি পাইছেহি। তেওঁ অকণমান জিৰণি লৈ আহিছে। কিছু সময় পিছতে তেওঁ মঞ্চত আহিব, গীত পৰিৱেশন কৰিব, আপোনালোকক নচুৱাব, গাব, মুঠতে বহুত ফূৰ্তি তামাচা কৰিব। আসনবিলাক ইমান খালী হৈ আছে, অকণমান বহিলে ভাল লাগিব। দাদাসকলে এই নিয়ৰত টিটিকিও চাই আছে, ধুনীয়াকৈ বহক, আসনবিলাক বঢ়িয়াকৈ ৰখা হৈছে। আমাৰ ফুকন দা আৰু আমাৰ মৌচুমী বায়ে বাৰু গীত পৰিৱেশন কৰিব কিছু সময় পিছতে। অকণমানতো আমাৰ স্থানীয় শিল্পীবিলাকৰ নৃত্যবিলাক চাই লওক, ভাল লাগিব। আপুনি গীত গাব নেকি দাদা? আপুনি গীত নাগায়? এয়া চুইটিৰ কাৰণে হাততালি বজাই দিয়ক এটা। চুইটিক বেছিকৈ ভাল নাপায়, কিন্তু মাজে মাজে এই মাজৰ কেইজনে ভাল নাপায়, কাজিয়া লাগিছে চাগে। হাততালি বজাই দিয়া নাই আকৌ। এপিনে হা চুইটিৰ কাৰণে হাত চাপ কৰি বজাই দিয়ক। এই বাইদেউটি বুজন এই যে বেছ লৈ আছে যে, কিবা চিন্তা কৰি আছে নাজানো আকৌ, কিবা কৈ দিয়া। বৌয়েকে ননদৰ কাৰণে হাত চাপৰি নবজায়, ঠাণ্ডা ঠাণ্ডা পাই এনেকৈ থৈ দিছে, উলিয়াব দিগদাৰ হৈ গৈছে, হয়নে? বাকী আপোনালোকৰ যদি কিবা প্ৰব্লেম পায় মোক কৈ দিব দেই ডাইৰেক্টলি। মোৰ নাই হেমন্ত হয়, কৈ দিব যে ধেমালিটো অকণমান বেছি হৈছে, লিমিট ক্ৰছ, তেতিয়া মই আৰু এংকৰিং নকৰোঁ, কৈ দিব দেই। মই ইয়াতে পঢ়িছিলোঁ, BHতে পঢ়িছিলোঁ 5 বছৰ। এই বেন্নিবাৰী আমাৰ মাদুলিজাৰ মৌটুপুৰী মোৰ নিজৰ ঠাই, তাতে মোৰ নিজৰ ঘৰো আছে, হয় নাই? সেইকাৰণে আপোনালোক খুব মৰমৰ মোৰ বাবে, মোৰ নিজৰ ঘৰত অহাৰ নিচিনা লাগিছে। সেইকাৰণে অকণ ধেমালি কৰিছোঁ, বাইদেউ বুলি, দাদা বুলি, ভাইটি বুলি, হয় নহয়? সেইটোৱে কথা। আই দে কেনে কৰে, হয়নে নহয়? বৰপিতা ক'ব নাজানো ইমান এটা, মই এতিয়া যেনিবা বৰপিতা ভাষা বৰ এটা নচলে, হয়নে নহয়? মাজে মাজে ক'ব লাগিব। তো এথেন ইহঁতকেইটা ৰেডি হৈছে। এয়া হৈছে চুইটি, এয়া হৈছে সাগৰিকা, আৰু এয়া হৈছে প্ৰণামিকা। তিনিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালকৈ নাচক, আৰু এই বিশেষ নাচটো আমি চাই লওঁ ধুনীয়াকৈ। ভাঙি গৈছে, তথাপি কিন্তু গাইছে। তপন কলিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা মোৰ বস্তু ভাল লাগিছে, সেইটোৱে এই তপন কলিতাই যেতিয়া গীতটো গাই আছিলে, এই মোৰ বন্ধু এজন, কি নাম ভাইটি, পানী যে দিছিলে আনি পেলাই, যি কি নহওক আহিব দিয়াচোন অকণমান, এই পানী অকণমান দিছিলে এনেকৈ গান গোৱাৰ মাজতে, এনেকৈ আনি পেলাই দিলে, পানীটো খালে। এইটো বস্তু বহুত বেছি ভাল লাগিছে। বন্ধু এনেকুৱা বন্ধু পাবলৈ নাই। কিন্তু আজিকালি চাব, মোৰ ইউটিউব চেনেল এটাও আছে, আৰু মই মিডিয়াৰ লগত অকণমান জড়িত। এজন ইউটিউবাৰে আন এজন ইউটিউবাৰক দেখিব নোৱাৰে, ভিডিঅ' নাচায়, এনেকুৱা পৰিৱেশ। কিন্তু এই যে গায়ক, গান গাব চেষ্টা কৰিছে ন, আৱাজটো নোলায়, তথাপি গাইছে। মানুহটোৰ এদিনত ডাঙৰ দীঘল নহয় ন, সি গাইছে, চেষ্টা কৰিছে। সেই বন্ধুজনে বুজি পাই পেলাই পানী অলপ আনিছে। বেলেগ হ'লে নাযাওঁ, তই গান গাইছা, মই তোৰ ওচৰত যাম না, মই নাচ লাগে, যি গান গাইছা বাপৰে, তোক চিনাকি দিবাই লাজ লাগে। এনে মানুহ আছে, হয়নে নহয়? অলপ ঘৰুৱা ভাষা মাজে মাজে কৰি থাকিম হা।
আচলতে এই গাঁওখন মোৰ নিজৰ গাঁও কাৰণ য'ত আপোনালোকৰ বৰদেউতাহঁতৰ ঘৰ থাকে খুৰাহঁতৰ ঘৰ থাকে মোৰ নিজৰ ঘৰ হয়নে নহয় গতিকে সেইটো মোৰ নিজৰ ঘৰ আপোনালোকৰ নিজৰ ভাইটি ভাইটিৰ দৰে আৰু মই এই বি স্কুলত পঢ়িছিলোঁ 5টা বছৰ যেতিয়া মই এই গাঁৱলৈ আহোঁ ৰাস্তাটো মোৰ চিনাকি ৰাস্তা মই বেণ্ডেবেট ভাড়া আছিলোঁ মাটিজত ভাড়া আছিলোঁ তাৰপাছত মৌচুমীত ভাড়া আছিলোঁ এই ৰাস্তাটো মোৰ চিনাকি ৰাস্তা ইয়াত আহিলেই মোৰ ভাল লাগে আপোনালোকে দেখিলে মৰম লাগে আৰু আজি বহু সৰুকৈ ডাঙৰ হ'ল আৰু এই ধনৰ টোপোলা নহয় মৰমৰ টোপোলা এইটো আপোনালোকৰ পৰা মই মৰমৰ টোপোলা মোক কৈছিলে আগতে যে দিম মই কৈছোঁ নালাগে দাদা কিন্তু তেওঁ কি দিছে মই নাজানো এই যে এইখিনি দিছে মই এখন গামোচা যে দিছে এইটোৱে মই অনাভৰত দিম অলপমান হ'লেও আগবঢ়াই সহায় কৰিম মোৰ মনত পৰিব গামোচাখন দেখিলে যে এইখন মই কৈছিলোঁ 2 নং বেণ্ডেবেট কৈছিলোঁ য'ত এনেকৈ ভোগালীৰ আনন্দত মতলীয়া হৈ আছিলে য'ত বড়ো বঙালী অসমীয়া ৰাভা হিন্দু ধৰ্ম মুছলিম ধৰ্ম বিভিন্ন ব্যক্তি আছিলে আৰু তেওঁলোকে কৈছিলে যে আমি মিলিজুলি আছোঁ আৰু সেইবাবে ভাল লাগিছে গতিকে সমূহ কৰ্মকৰ্তালৈ আমাৰ মিলিজুলি জাগ্ৰত যুৱ সংঘৰ লগত জড়িত তথা ইয়াত উপস্থিত থকা প্ৰত্যেককে শ্ৰেষ্ঠসকলে মই সেৱা জনাইছোঁ নমস্কাৰ জনাইছোঁ সৰুবিলাকৰ মৰম দিছোঁ আৰু আপোনালোকৰে মৰম যেনে ভাল পাওঁতে সদায় যেনে থাকে এই মিলিজুলি নামটো অৰিজিনেলি যে মিলিজুলি হয় এতিয়াও যে কাজিয়া পেচাল নেলাগে আৰু সকলোৱে যেনে কয় হাউলিত এনেকুৱা এখন ঠাই আছে অসমত এনেকুৱা এখন ঠাই আছে য'ত বড়ো অসমীয়া ৰাভা মিচিং হিন্দু মুছলমান এনেকুৱা হৈ থাকে হ'বনে গতিকে এইখিনি কৈয়ে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই চমু বক্তব্য সামৰিছোঁ আৰু অনুষ্ঠান আছে আমাৰ ফুকনদা আৰু মৌচুমী আহিব গতিকে আমি নাচিম গাম ফূৰ্তি কৰিম হ'বনে আৰু সকলোকে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ফুকনদা হ'লে অকণ বাট চাই আছোঁ ধন্যবাদ 2 নম্বৰ বেনিবাৰী নামঘৰৰ প্ৰাংগণত এই ধুনীয়া এটি অনুষ্ঠান হ'বলৈ গৈ আছে হৈ আছে যোৱাকালিৰ পৰা আজি লাষ্ট অন্তিম নিশা তো আজি মোক মাতাৰ বাবে সকলো মাননীয় ব্যক্তিসকল দাদাসকল মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইখন ঠাই মোৰ খুব নিজৰ মানে জেগা নিচিনা আৰু খুব লোকেল নিচিনা লাগে খুব ঘূৰি থাকোঁ এইখিনি ঠাই ওচৰে পাশে প্ৰগ্ৰাম কৰি থাকোঁ আৰু ইয়াতে মোৰ বেষ্ট ফ্ৰেণ্ড আছে মোৰ লগত একেলগে পঢ়া হজেন বাগলাৰী সেইটোৱে সন্দেহ লাগি আছে ৰ'বা ক'ত গ'ল খুৰী ক'ত গ'ল আহি যাওঁ এইফালে আগত আহি যায় ইয়াতে নাচিব একো নাই মনটো খুৰীয়ে নাচিব নে আৰু খুৰীও নাই এই আইজন আছে ইয়াতে নাচিব লাগিব খুৰী অ'কে ओके ठीक है उकु गोयसे नाचिबो नरो मन गोयसे गुरु गोयसे दुरु दुरु नाचने देखि श्री कृष्ण कृष्ण की बोले बोलो हां
সঁচাকে বজাইতো বাঢ়িব যাইছিলে চাগে তোৰ মইনা হৈ বাঢ়িব যাইছিলে চাগে এৰিব নোৱাৰো জাজি নোৱাৰো এৰিব নোৱাৰো ফুকন বড়ো আৰু মৌচুমী বড়োৰ গীত নুশুনাকৈ আৰু থাকিব নোৱাৰো গতিকে মৌচুমী বড়োক এতিয়া সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদকক মঞ্চত আহিবৰ কাৰণে অনুৰোধ কৰিছো সুন্দৰ Thank you so much. এতিয়া এওঁলোকে কণ্টিনিউ গীত গাব এতিয়া হিন্দুৰ যাব